৭৯ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ। চিলাপথাৰ ক্ৰীড়া প্ৰকল্পত উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত উপস্থিত অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল। ২১ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে ধেমাজিৰ চিলাপথাৰস্থিত ক্ৰীড়া প্ৰকল্প আৰু ঢকুৱাখানা মাতমৰাস্থিত বিষ্টুৰাম দলে ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে ৭৯ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ মেচ। চূড়ান্ত পৰ্যায়ত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে আয়োজক অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুঠ ১২টা ফুটবল দলে। ফুটবল প্ৰতিযোগিতাখনত ২৬৪ গৰাকী ফুটবল খেলুৱৈ, ৭২ গৰাকী প্ৰশিক্ষক, ৩১ গৰাকী মেচ অফিচিয়েল, ২০ গৰাকী ৰেফাৰী আৰু সৰ্বভাৰতীয় ফুটবল সন্থা তথা অসম ফুটবল সন্থাৰ বিষয়ববীয়াসহ মুঠ ৪০০ গৰাকী ফুটবলৰ সৈতে জড়িত ব্যক্তিৰ ঘটিছে সমাৱেশ। বুধবাৰে পুৱা ১১ বজাত চিলাপথাৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ল প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান। ১২ৰহণীয়া অনুষ্ঠানত জীপাল হ'ল চিলাপথাৰ ক্ৰীড়া প্ৰকল্পৰ প্ৰাংগণ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল, ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা, অসম ফুটবল সন্থাৰ সভাপতি নৱকুমাৰ দলে, জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্ম, কোষাধ্যক্ষ হীৰেন গগৈৰ লগতে চিলাপথাৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়া তথা স্থানীয় ক্ৰীড়া সংগঠক আৰু অগণন ফুটবল প্ৰেমী ৰাইজ। এই সন্তোষ ট্ৰফীৰ বিষয়ে শুনি আহিছো আৰু সন্তোষ ট্ৰফীৰ যোগেদি ভাৰতবৰ্ষৰ বুকুত থকা ফুটবলৰ প্ৰতিভা বিশ্বৰ বুকুলৈ ঢাপলি মেলে। গতিকে এই নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ কেন্দ্ৰবিন্দু হৈছে সন্তোষ ট্ৰফী। গতিকে মই আজি এই খেল অসমৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ অন্যতম অত্যন্ত সুন্দৰ এলেকাত অনুষ্ঠিত হোৱাৰ বাবে মই আনন্দিত। আজি ধেমাজি জিলাৰ চিলাপথাৰ খেলপথাৰত এই খেল আয়োজন কৰা হৈছে। আজি এই সভাত বিশেষকৈ উপস্থিত থকা সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আজি এই প্ৰতিযোগিতাৰ আয়োজনৰ অন্যতম গুৰু দায়িত্ব বহন কৰা অসম চৰকাৰৰ মাননীয় ক্ৰীড়া মন্ত্ৰী শ্ৰদ্ধা নন্দিতা গাৰ্লুচা ডাঙৰীয়া, আমি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান ঢকুৱাখানা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা অসম ফুটবল সন্থাৰ সভাপতি নৱকুমাৰ দলে ডাঙৰীয়া, জোনাই সমষ্টিৰ জনপ্ৰিয় বিধায়ক যুৱ নেতা ভুৱন পেগু ডাঙৰীয়া, অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া, অসম ফুটবল সংস্থাৰ সাধাৰণ সম্পাদক চাংৰাং ব্ৰহ্ম ডাঙৰীয়া, কোষাধ্যক্ষ হীৰেন গগৈ ডাঙৰীয়াৰ লগতে আজি ইয়াত উপস্থিত থকা আমাৰ চিলাপথাৰৰ পৰা আৰম্ভ কৰি ধেমাজি জিলাৰ ক্ৰীড়া সংগঠকসকল, সংস্থা, সকলো জড়িত বিষয়ববীয়াসকল, মই আপোনালোক সকলোকে এই প্ৰতিযোগিতাৰ বাবে ধন্যবাদ জনাইছো। আৰু আজি ইতিমধ্যে সংগঠকসকলে জনাইছে যে ইয়াত তামিলনাডু আৰু অসমৰ মাজত এইখন খেল অনুষ্ঠিত হ'ব। মই দুয়োটা দলকে শুভেচ্ছা জ্ঞাপন কৰিছো। নিশ্চিতভাৱে তেখেতসকলে উন্নত মানদণ্ডৰ খেল প্ৰদৰ্শন কৰিব। উল্লেখ্য যে ফুটবল প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোতেই বুধবাৰে অনুষ্ঠিত হ'ল ৩খনকৈ ৰোমাঞ্চকৰ ফুটবল মেচ। ঢকুৱাখানাৰ বিষ্টুৰাম ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত প্ৰথমখন মেচত ৰাজস্থান দলে উত্তৰাখণ্ডক ৩-২ গ'লত পৰাভূত কৰে।
সেইদৰে বিষ্টুৰাম ক্ৰীড়া প্ৰকল্পতেই অনুষ্ঠিত দ্বিতীয়খন মেচত পশ্চিমবংগ দলে নাগালেণ্ডক 4-0 গ'লত পৰাস্ত কৰে। আনহাতে চিলাপথাৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত তৃতীয়খন মেচত তামিলনাডু দলে ঘৰুৱা দল অসমক 1-0 গ'লত পৰাস্ত কৰে। ক্ৰীড়া অনুৰাগীৰ আশা সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডত অপ্ৰতিৰোধ্য হওক অসমৰ ফুটবল দল। ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফীত অসমে আজৰি আনক চেম্পিয়নৰ খিতাপ। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ NA। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।